ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ আৰু বাৰ হ'ব শনিবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ। আজি যোগ হ'ব গণ্ড যোগ। আজি কৰণ হ'ব কৈলৱকৰণ। আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, তাৰপিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব। বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 6:10 সূৰ্যাস্ত সময় হ'ব 5:02। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। আজিৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। আজিৰ বিশেষ দুটা ৰাশিৰ কিছু সাৱধানতাৰ প্ৰয়োজন আছে। সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আমাৰ এই চেনেলটোৰ জৰিয়তে, ভিডিঅ'টোৰ জৰিয়তে। আহকচোন পলম নকৰি আগবাঢ়োঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে মানুহৰ পৰা পৰামৰ্শ ল'ব যাতে তেওঁলোকৰ সহায়ত বহু সমস্যাৰ পৰা আপোনালোকে ওলাই আহিব পাৰে। এনে পৰিস্থিতিত আপুনি তেওঁলোকক বহুত বেছি ভালদৰে আপোনালোকে কথা বতৰা পাতিব লাগে, তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব লাগে। যদি কৰ্মৰ ক্ষেত্ৰত কনফিউজন থাকে, কিবা এটা ডাউট লাগি থাকে মনতে, কাৰণ সেইসকল ব্যক্তি আপোনালোকৰ ওচৰলৈ আহিবই আৰু আপোনালোকে ওচৰলৈ যাব লাগিব। আৰু কিবা এটা কনফিউজন থাকিলে, ডাউট থাকিলে পৰামৰ্শ ল'বলৈ নাপাহৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে কঠোৰ পৰিশ্ৰমেৰে নিজৰ ব্যৱসায়ত আগবাঢ়ি যায় তেন্তে আপুনি হয়তো ভাল এটা সুযোগ পাব, অপৰচুনিটি আপোনালোকে পাব, য'ত আপুনি আৰ্থিক সুবিধাও আপোনালোকে পাব আৰু আপোনালোকৰ মনটো বহুত বেছি আপোনালোকৰ আনন্দিত হৈ থাকিব, সুখী হৈ থাকিব বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি যুৱক যুৱতীসকলে আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত জড়িত তেন্তে আপোনালোকৰ প্ৰেমে হয়তো বিবাহৰ পৰ্যায়ত উপনীত হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ ঘৰত আপোনালোকৰ বিবাহ সম্পৰ্কে আলোচনাও হ'ব পাৰে কিছু সংখ্যক লোকৰ। আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ কি বাঢ়িব? সন্মান বাঢ়িব, মৰম থাকিব, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে অতি সুখী হ'ব বুলি কৈছে। আজিৰ দিনটো স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মনটো উৎসাহিত কৰি ৰাখক বুলি কৈছে। স্বাস্থ্য ভাল হ'ব। আপুনি মনত ৰাখিব লাগিব স্বাস্থ্যৰ বিষয়বোৰত মানসিক আৰু শাৰীৰিক স্তৰলৈ আপোনালোকে লৈ যোৱাটো উচিত নহয় কিছু ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। বন্ধুসকল আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় একেবাৰে লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। বৃষ ৰাশিলৈ আগবাঢ়িছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি আহি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত নতুন সহকৰ্মী এজনক কামৰ বিষয় বুজাব পাৰিব, কাৰণ সেয়া আপোনালোকৰ কৰ্তব্য কিছু ক্ষেত্ৰত। আৰু কৰ্মৰ ক্ষেত্ৰত নম্ৰতাৰ প্ৰয়োজন আছে যিখিনি আপোনালোকৰ বৰ্তমান আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি কৈছে, অৰ্থাৎ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব। ব্যৱসায় ক্ষেত্ৰত জড়িত জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাল হ'ব বুলি কৈছে। আপোনালোকৰ ব্যৱসায়ত কিছু ব্যৱস্থা লোৱা উচিত যাতে আপোনালোকৰ ব্যৱসায় আগৰ তুলনাত যাতে ভালকৈ চলিব পাৰে আৰু লগতে শক্তিশালী হ'ব পাৰে, ষ্ট্ৰং কৰিব লাগিব নিজৰ ব্যৱসায়টো। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ জীৱন যাপন আৰু কথা কোৱাৰ পদ্ধতিয়ে মানুহক আকৰ্ষণ কৰিব বুলি কৈছে। আপোনালোকৰ চৰিত্ৰই আপোনালোকক মানুহক ইমানেই প্ৰভাৱিত কৰিব পাৰে যে তেওঁলোকে আপোনালোকৰ দৰে হ'বলৈ চেষ্টা কৰিব পাৰে, কিছু সংখ্যক লোকৰ দৰে অনুকৰণ কৰিব আপোনালোকক। আপুনি পৰিয়ালৰ সৈতে কিছু নতুন ব্যঞ্জন খাই উপভোগ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ৰাতিৰ ভজাৰ পৰা বেছি খাদ্যকৈ আপোনালোকে বেছিকৈ নাখাব বা খোৱাৰ পৰা কিছু বিৰত থাকিব লাগে। যিমান পাৰি কম জাংক ফুড আপোনালোকে খাব লাগে, নহ'লে পেটৰ আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, পেট বেয়া হ'ব পাৰে, যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, খোৱা বোৱাৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব। প্ৰেমত ভুল বুজাবুজিৰ আপোনালোকৰ সমাধান হ'ব বুলি কৈছে। ইজনে সিজনৰ প্ৰতি যি ধৰণৰ মৰম চেনেহ পূৰ্বতকৈ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগিব বুলি কৈছে। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি ভিডিঅ'টো নতুন হয় লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিলেহেঁতেন তেন্তে ইয়াৰ ফলাফল ভাল হ'ব পাৰে বুলি কৈছে। বা আগতে যদি আপোনালোকে নিজৰ ইমেজবোৰ আপোনালোকে বঢ়াব লাগিব, নিজৰ কাম কৰাৰ যিখিনি আপোনালোকৰ
ছিষ্টেম সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আগতে তেনেকুৱা ধৰণৰ যদি বেলেগ এটা ভাল অপৰচুনিটি পায় তেনেকুৱা ধৰণৰ মনত আপোনালোকৰ আহিব পাৰে চিন্তাবোৰ গতিকে আপুনি বেটাৰ কৰিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ ফলাফল ভাল পাব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বাবে বহুত বেছি প্ৰশংসাও কৰা হ'ব পাৰে বুলি কৈছে ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ বা ডাঙৰ কৰাৰ যদি চিন্তা কৰিছিল উন্নত কৰিবলৈ কাৰোৰ ক্ষতি কৰিব নালাগে বুলি কৈছে যদি এনেকুৱা হয় তেন্তে ভৱিষ্যতে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে গতিকে নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা কৰক নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আনক ক্ষতি কৰি নহয় গতিকে ধ্যান ৰাখিব আপোনালোকৰ ব্যৱসায়ত আৰ্থিক লোকচান হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব লাগিব যাৰ বাবে আপোনালোকৰ আৰ্থিক সমস্যা হ'ব পাৰে ধ্যান ৰাখিব আপোনালোকৰ ব্যৱসায় চলাবলৈ আপুনি নিজৰ উদ্দেশ্যৰ প্ৰতি ভালকৈ মনত ৰাখিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ কোনো কঠিন কাম কৰিবলৈ লাজ কৰিব নালাগে বৰঞ্চ সেই কামটো কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগে কামত আপোনালোকে লাজ কেতিয়াও নানিব যুৱক যুৱতীসকলে পিছ পৰি যাব নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আপোনালোকে আপোনালোকৰ মনত এনেকুৱা ধৰণৰ ডাউট সাহসী হ'ব লাগিব কনফিডেন্স আনিব লাগিব মনত নোৱাৰাৰ কাম একো নাই গতিকে ধ্যান ৰাখিব সফলতা নিশ্চয়কৈ আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ পৰিয়ালত আপোনালোকৰ ককা আইতা বা কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ কিছু প্ৰব্লেম চলিছে সেয়াৰ আপোনালোকে সেৱা কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে তেন্তে আপুনি সুযোগ পালেও আপুনি তেওঁলোকক সেৱা কৰিব লাগিব তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সকলো সমস্যাৰ সমাধান হ'ব পাৰে তেওঁলোকৰ পৰা পোৱা আশীৰ্বাদ আপোনালোকৰ বাবে অতি উপকাৰী হ'ব তেওঁলোকৰ পৰা দিয়া পৰামৰ্শৰ আপোনালোকক বহুত বেছি উপকৃত কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ আপুনি বিশেষকৈ খোৱাবোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব গেছ এচিডিটিৰ সমস্যাত অসুবিধা পাইছে যদি আপুনি একেবাৰে খালী পেটত থাকিব নালাগে বা আপোনালোকৰ যদি হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে নহ'লে আপোনালোকৰ সমস্যা বেছি বেয়া হ'ব পাৰে গতিকে নিজৰ হেল্থৰ যদি প্ৰব্লেম পায় নিশ্চয়কৈ চিকিৎসা ব্যৱস্থা কৰক নহ'লে সমস্যা হ'ব পাৰে মাজতে কম পৰিমাণে আপোনালোকে বিশেষকৈ হ'লেও আপোনালোকে মৰ্ণিং টাইমত যোগাসন ব্যায়াম কৰিবলৈ নাপাহৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত খুব দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে অতি চিন্তাশীলভাৱে ল'বলৈ চেষ্টা কৰা উচিত বৰ্তমান সময়ত প্ৰেজেণ্টত সেইখিনি প্ৰয়োজন আছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ আহিছোঁ ককট ৰাখিলৈ ককট ৰাখি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলক অসন্মান আপোনালোকে নকৰিব নহ'লে তেওঁলোকক যিকোনো কামৰ বাবে দোষাৰোপ কৰিলে আপুনি কিবা এটা বিপদত পৰিব পাৰে বিশেষকৈ ধ্যান ৰাখিব লাগিব এইখিনি ক্ষেত্ৰত যি আপোনালোকক জবৰ ক্ষেত্ৰতে প্ৰভাৱ পেলাব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়ত দীৰ্ঘদিন ধৰি ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি লাভ পাব পাৰে কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে যদি আপুনি শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত ধন বিনিয়োগ কৰে তেন্তে আপুনি দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব পাৰে বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনত সফল হ'বলৈ এলাহ ত্যাগ কৰিব লাগিব যদি আপুনি এলাহক আৰাম বুলি গণ্য কৰি এনেকৈ বহি থাকে তেন্তে আপুনি হয়তো আপোনালোকৰ জীৱনত পিছ পৰি থাকিব পাৰে গতিকে এলাহ ভাববোৰ পৰিহাৰ কৰিব লাগিব গহবোৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি দান বৰঙণি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে দান বৰঙণিৰ জৰিয়তে আপোনালোকৰ মনটো বহুত বেছি শান্তি লাভ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ পৰা মুক্ত হৈ কিছু ধ্যান আৰু যোগাসন ব্যায়াম কৰিবলৈ নাপাহৰিব কিছু আপোনালোকে কাম বন কৰি আছে তাৰ মাজতে আপোনালোকে নিজক সময় উলিয়াই যোগাসন ব্যায়াম কৰক শৰীৰ চৰ্চা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ আঁতৰ হ'ব সমস্যাবোৰ কেনেকৈ সমাধান কৰি আপোনালোকৰ দুইজনে জীৱনটো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নতুন হ'লে আপোনালোকে ভিডিঅ'টোত আপোনালোকে লাইক এটা আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিছু সাৱধানতাৰ দিন হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিৰোধিতা কৰা সকলক বিশেষকৈ সমৰ্থন কৰা দেখা যাব যদি আপুনি বিদেশী কোম্পানীত যোগদান কৰিব বিচাৰে তেন্তে অলপ সাৱধান হ'ব লাগে ই এটা প্ৰবঞ্চনাও হ'ব পাৰে বুলি কৈছে
ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিদেশী কোম্পানীৰ সৈতে কিছু ব্যৱসায় কৰিব বিচাৰে তেন্তে আপুনি সেইটো গ্ৰহণ কৰা উচিত কাৰণ তেওঁলোকৰ সৈতে কামবোৰ কৰি আপোনালোকে লাভ কৰিব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন প্ৰত্যেকটো ক্ষেত্ৰতে স্পষ্টতা বজাই ৰাখিবলৈ চেষ্টা কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোৰ শুভ দেখা পোৱা গৈছে সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব য'ত আপুনি আপোনালোকৰ কষ্ট দেখুৱাব পিতৃ মাতৃৰ ফালৰ পৰা সাপোৰ্ট পাব সন্তানৰ পঢ়া শুনাত মনোযোগ দিব লাগে দৈনিক ঘৰুৱা কাম কৰিবলৈ পৰামৰ্শ দিব লাগে লগতে আপোনালোকৰ সন্তানৰ বন্ধুসকল ক্লাছত পিছ পৰি থাকিব পাৰে বুলি কৈছে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱাটো ঋতুভিত্তিক ৰোগে কিছু আপোনালোকক অশান্তি দিব পাৰে আপুনি নিজকে আপোনালোকে বচাই চলিবলৈ চেষ্টা কৰিব লাগিব প্ৰেমত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ভিডিঅ'টো যদি নতুন হয় লাইক এটা কৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব এবাৰ আইছো ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো ভাল হ'ব যদি কৰ্মৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব পাৰিব বুলি কৈছে যদি আপুনি কিছুমান বিজ্ঞানীৰ সৈতে বা মহাকাশ পৰীক্ষাত আছে বা ভাল তথ্য পাব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব পৰিস্থিতিৰ সাপেক্ষে আপোনালোকে সকলোৰে লগত মিলি জুলি আপোনালোকে থাকিব লাগিব বুলি কৈছে ভাল বেয়া সকলোৰে লগত আপোনালোকে মিলা প্ৰীতিৰে সৎভাৱে আপোনালোকে চলিবলৈ জানিব লাগিব আৰু সেইখিনি আপোনালোকৰ ক্ৰেডিট বা সেইখিনি আপোনালোকৰ টেলেণ্ট আছে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু সাৱধানতাৰে আপোনালোকে কামবোৰ কৰিব লাগিব অতি সাৱধান হ'ব লাগিব কেয়াৰফুল হ'ব লাগিব তেতিয়াহে আপুনি আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰিব আপোনালোকৰ ব্যৱসায়ও তেতিয়াহে আপোনালোকে আগবঢ়াই নিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকে যদি ভ্ৰমণলৈ যোৱাৰ সুযোগ পায় তেন্তে পিছ পৰি নাথাকিব সেই ভ্ৰমণে গৈ আপোনালোকৰ অভিজ্ঞতা বহুত বেছি দিব বুলি কৈছে আৰু আপুনি বহুত বেছি অভিজ্ঞতা লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে ভ্ৰমণ কৰিলে আপোনালোকৰ আচৰণ সলনি হ'ব পাৰে বুলি কৈছে যদি আপোনালোকৰ ঘৰত কোনো বিষয় সন্দৰ্ভত কোনো বিবাদ হয় কাজিয়া পেচাল হয় তেন্তে আপুনি পাৰস্পৰিক বুজাবুজিৰে বিবাদবোৰ সমাধানৰ চেষ্টা কৰা উচিত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ সোনকালে সাৰ পায় আৰু সোনকালে শুই থাকে তেন্তে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে অৰ্থাৎ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব লাগিব প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব স্বাস্থ্য আপোনালোকৰ ভাল হ'ব জীৱনত এই অভ্যাস বজাই ৰখা উচিত বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব প্ৰেমত শুভ দেখা পোৱা গৈছে আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব সংৰাগবোৰ পৰিহাৰ কৰিব কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটোৰ শুভ দেখা পোৱা গৈছে নিয়োজিতৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ এটা সফটৱেৰ কোম্পানীত কাম কৰে বা তেনেকুৱা ধৰণৰ এটা কাম কৰে তেন্তে আপুনি অগ্ৰগতিৰ সুযোগ পাব ইয়াৰ উপৰিও কৈছে যে আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাও আগতকৈ বা পূৰ্বতকৈ উন্নত হ'ব পাৰে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব মাত্ৰ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰক বুলি কৈছে ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ গ'লে বিত্তীয় আৰু ফেশ্বনৰ সৈতে জড়িতসকলৰ কঠোৰ পৰিশ্ৰমৰ আপোনালোকৰ ফল দিব তেওঁলোকে বিপুল আৰ্থিক সুবিধা লাভ কৰিব পাৰে যাৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায়ক আৰু বেছি আগুৱাই নিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো ধৰণৰ লেতেৰা কামৰ পৰা আঁতৰি থাকিব লাগে আপোনালোকৰ বাবে ভাল হ'ব ভুল মানুহৰ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে নহ'লে আপোনালোকৰ চৰিত্ৰ নষ্ট হ'ব পাৰে যিসকল লোকৰ জীৱনসংগীয়ে কাম কৰে তেওঁলোকে জীৱনসংগীৰ সৈতে বিশেষকৈ কান্ধত কান্ধ মিলাই আপোনালোকক খোজ কাঢ়িব লাগে আৰু ঘৰুৱা কামতো সহায় কৰিব লাগে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বাহিৰৰ খাদ্যপাতিবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগে জোখতকৈ বেছি যদি আপুনি পেটৰ বিষৰ সমস্যাত অশান্তি পাইছে তেন্তে সাৱধান হ'ব লাগে আৰু ক্ষতিকাৰক খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগে আজিৰ দিনটো প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব
আবেগক নিয়ন্ত্ৰণ কৰাটোৰ বাবে আজিৰ দিনটো আপোনালোকৰ কিছু কঠিন হ'ব পাৰে যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 এবাৰ আহিছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা কাম বাকি থাকে বা বাকি ৰৈ আছিল তেন্তে সেই কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নহলে আপোনালোকৰ বিষয়সকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা খং কৰিব পাৰে দিনটো আৰম্ভণিৰে পৰা যদি আপুনি আপোনালোকৰ বাকি থকা কামবোৰ কৰে তেন্তে সন্ধিয়াৰ ভিতৰত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বা তাৰ আগতেও হ'ব পাৰে বুলি কৈছে আৰু যাৰ বাবে আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে আজি দিনটো ভাল হ'ব যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন ষ্টক কিনাৰ কথা ভাবিছে তেন্তে আপুনি আগবাঢ়িব পাৰে বুলি কৈছে কিন্তু আপুনি আপোনালোকৰ সামগ্ৰীসমূহ কেৱল আপোনালোকৰ প্ৰয়োজন অনুসাৰে ষ্টক কৰিব লাগে বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰিব আবেগক নিয়ন্ত্ৰণ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো কাম কৰি থাকোঁতে অতি সাৱধান হওক বুলি কৈছে নহলে আপোনাৰ দ্বাৰা কৰা কামত কিছু অশান্তিৰ হ'ব পাৰে যাৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম অখাৰ যাব পাৰে গতিকে ধ্যান ৰাখিব আপুনি সেই কামটো পুনৰ কৰিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব পৰিয়ালৰ সৈতে আপোনালোকে কোনো ধৰ্মীয় কাৰ্যসূচীত আয়োজনত আপোনালোকে যাব পাৰে বুলি কৈছে বা আয়োজন কৰিব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনৰ সুখ শান্তি আৰু আনন্দ কঢ়িয়াই আনিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি প্ৰয়োজনতকৈ বেছি জিৰণি লয় তেন্তে আপোনালোকৰ শৰীৰটোৰ অসাৰ হৈ পৰিব অৰ্থাৎ আপোনালোকে কাম বন কৰি থাকিব কিছু আপোনালোকৰ শৰীৰটোক আপোনালোকে বিশেষকৈ জিৰণিও দিব লাগিব আপোনালোকে প্লাস কাম বন কৰিব লাগিব জুখতকৈ যদি আপোনালোকৰ যদি এলেহুৱা হয় তেনেহলে আপোনালোকৰ শৰীৰটো আপোনালোকৰ বিশেষকৈ ৰোগে আপোনালোকৰ বাস ল'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ কামৰ সৈতে জড়িত টেলিফোন কনফাৰেন্স সভা হ'ব পাৰে য'ত আপুনি এই সভাত অংশগ্ৰহণ কৰিব পাৰিব যাৰ বাবে আপুনি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব তেনেকুৱা ধৰণৰ যদি এটা সিচুৱেশ্যন আহে বা তেনেকুৱা ধৰণৰ এটা যদি আপোনালোকৰ পৰিৱেশ আছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে যি প্ৰচেষ্টা চলাই আছিল আপোনালোকে তেওঁলোকে অৰ্থাৎ ব্যৱসায়ীসকলৰ সম্প্ৰসাৰণৰ বাবে সেয়া লাভৰ ৰূপত আপোনালোকৰ সন্মুখত আছে যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি সাধন কৰিব পাৰে বুলি কৈছে অৰ্থাৎ কামবোৰ কৰি থাকক নিশ্চয়কৈ এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব দুদিন দেৰি হ'ব ধৈৰ্য ধৰিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ বহু দিনৰ পৰা নতুন কিবা এটা কৰিব বিচাৰি আছিল তেন্তে আপোনালোকৰ সেই সম্পৰ্কীয় সন্ধান শেষ হ'ব পাৰে আৰু ভাল ঠাইত নতুন এটা কাম আপোনালোকে পাব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব পালনত অধিক ব্যস্ত হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ডায়াবেটিছ ৰোগীসকলে ধ্যান ৰাখিব লাগিব অলপ সাৱধান হ'ব লাগে খাদ্য পানীয়ত আপোনালোকে চেনিৰ পৰিমাণ মিঠাই আপোনালোকৰ কম পৰিমাণ আপোনালোকৰ হ'ব লাগে নহলে আপোনালোকৰ সুগাৰ বৃদ্ধি পাব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বাকি সকলো আজি দিনটো স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব বিশেষকৈ ডায়াবেটিছ ৰোগীসকলে ধ্যান ৰাখিব লাগিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব এবাৰ আহিছো মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামত অলপ গুৰুত্ব দি কাম কৰিব লাগে নহলে আপুনি কিছুমান কাম ভুল কৰিব পাৰে মিষ্টেক হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰাও কিছু কথা শুনিব লগা হ'ব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ক লৈ অলপ সাৱধান হ'ব লাগে আৰু চৰকাৰে দিয়া যিখিনি নীতি নিয়ম গাইডেন্স আছে সেইখিনি মানি চলিব লাগে আৰু নহলে আপুনি কোনো আইনৰ বিষয়ত আবদ্ধ হৈ বিপদত পৰিব পাৰে সেইবাবে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছু সমস্যা হ'ব পাৰে ব্যৱসায়ৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ আপোনালোকে ল'বলৈ আপোনালোকে ট্ৰাই কৰিলে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে বিশ্বাসী ব্যক্তিৰ পৰা সুপৰামৰ্শ লওক নিশ্চয়কৈ সফল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যদি নিজৰ কিছুমান কামত খুব ব্যস্ত থাকে তেন্তে তাৰ পিছতো আপুনি সময় উলিয়াই নিজৰ বয়োজ্যেষ্ঠসকলৰ সেৱা কৰিব লাগিব পিতৃ মাতৃৰ সেৱা কৰিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব আপোনাৰ আৰু আপোনালোকৰ ঘৰৰ কাৰোবাৰ মাজত যদি বেয়া সম্পৰ্ক আছে
কাজিয়া পেচাল হৈ আছে তেন্তে আপোনালোকৰ সেইখিনি বিবাদ অলপ এৰাই চলিব লাগে, নহ'লে বিবাদৰ বাবে আপোনালোকৰ সম্পৰ্কবোৰৰো নষ্ট হ'ব পাৰে। গতিকে কাজিয়া পেচাল নকৰিব, মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তেন্তে আপুনি আপোনালোকৰ ৰোগৰ পৰা কিছু সকাহ পাব পাৰে, কিন্তু আপুনি সময়মতে ঔষধ খাই থাকিব লাগে আৰু লগতে চিকিৎসকৰ পৰামৰ্শ লৈ থাকিব লাগিব। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নতুন হ'লে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এবাৰ আছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। যদি আপুনি ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত কাম কৰে তেন্তে নেটৱৰ্ক বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত ৰাখি ইতিবাচক কথাবোৰত গুৰুত্ব দিয়ক বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়টো ছ'চিয়েল মিডিয়া আৰু নেটত আপোনালোকে আপডেট কৰিব পাৰে বুলি কৈছে, আপলোড দিব পাৰে, কাৰণ ব্যৱসায়ীসকলে আগতীয়াকৈ কিছু পৰিকল্পনা কৰিব লাগে যাতে আপোনালোকৰ ব্যৱসায় ভালদৰে চলি থাকে, পাব্লিচিটি ভাল হয়। আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত গ্ৰাহকসকলকো আপোনালোকে অফাৰ আদি দি থাকিব লাগে মাজে মাজে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি কোনো জ্ঞানী আৰু শিক্ষিত ব্যক্তি আপোনালোকৰ সংস্পৰ্শলৈ আহে তেন্তে আপুনি তেওঁলোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰা উচিত। দুটা কথা জানিবলৈ শিকিবলৈ চেষ্টা কৰক যাতে আপুনি তেওঁলোকৰ পৰা কিবা এটা সুবিধা পায় ভৱিষ্যতে ইন ফিউচাৰত। গতিকে ধ্যান ৰাখিব, মিলা প্ৰীতিৰ আপোনালোকৰ প্ৰয়োজন আছে, কথা বতৰা নম্ৰতাৰ প্ৰয়োজন আছে। আপোনালোকৰ সন্তানৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ল'ৰা ছোৱালী সৰু হয় তেন্তে খেলি থাকোঁতে অলপ সাৱধান হওক বুলি কৈছে, তেওঁলোকে আঘাতপ্ৰাপ্ত হ'ব পাৰে বুলি কৈছে ইত্যাদি। গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, কিন্তু দৈনন্দিন কামত চোকা বস্তু আপোনালোকে অতি অলপ সাৱধান হ'ব লাগে। বিশেষকৈ পাকঘৰত কিবা এটা কাটিলে আপোনালোকে সাৱধান হ'ব লাগে, আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে যিকোনো কাম কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন। যদি আমাৰ এই চেনেলটো নতুন হয় ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশি জাতক জাতিকা আজিৰ দিনটো আপোনালোকৰ বাবে ব্যস্ততাপূৰ্ণ দিন, শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত বেছি বিশ্বাস নকৰিব বেলেগৰ ওপৰত আৰু কাৰো কথাত বিশেষকৈ প্ৰভাৱিত নহ'ব, নহ'লে সেই ব্যক্তিজনে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। জোখতকৈ বেছি নিৰ্ভয় নকৰিব, জোখতকৈ বেছি বিলিভ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে তেওঁলোকৰ বাবে। ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকা আছে আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰি থাকিব লাগে। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব, ধৈৰ্যৰ প্ৰয়োজন আছে। আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ প্ৰতিভাৰ উন্নতি সাধন কৰি নিজৰ কেৰিয়াৰত আগবাঢ়ি যাব লাগিব। যি ক্ষেত্ৰত জ্ঞান আছে সেই ক্ষেত্ৰত আপুনি আপোনাৰ জ্ঞানক ভালদৰে ব্যৱহাৰ কৰিব লাগে। আপুনি নিশ্চয় জীৱনত সফলতা লাভ কৰিব পাৰিব। নিজৰ প্ৰতিভাখিনি আপোনালোকে উলিয়াই আনিব লাগিব, নিজৰ টেলেণ্টখিনি। আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ হ'ব, তাৰ কাৰণ হ'ব পাৰে আপুনি। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰিব লাগিব। কোনো কথাত আপোনালোকে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অৱহেলা নকৰিব, ইগন'ৰ নকৰিব নিজৰ হেল্থৰ প্ৰতি, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেয়ে কোনো কথাত বেছি মানসিক চাপো আপোনালোকৰ নাথাকিব, কিন্তু নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বেছিকৈ চাপ লৈ থাকিলে আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, অযথা চিন্তা চৰ্চাবোৰ পৰিহাৰ কৰিব লাগিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব।